বন্ধুৱানী বন্ধুৱানী কি কৰিছা? তই বন্ধুৱানী মই এনে সৰু ল'ৰাটোক স্কুলত পঠিয়াই ভাত অলপ খাই চিৰিয়েল চাই আছিলো। হয় নেকি? আকৌ মই অকমান উপনি চাবলৈ দিম বুলি ভাবি আহিলো। আকৌ কিমান দিনৰ পৰা যে আহিম বুলি ভাবি আহিবই পৰা নাছিলো। আজি ওলালিহি দেই। ইয়াতে বসচোন অকমান, মই টিভিটো অফ কৰি আহোগৈ দেই। বন্ধুৱানী যাওক। তাৰপিছত বন্ধুৱানী পুতুকনক কোনখন কলেজত লগাম বুলি ভাবিছে? কতনো লগাম আৰু বন্ধুৱানী, আমিতো মিডিয়ামত পঢ়াব নোৱাৰিলোৱে। গাঁৱতে ক'বাত পঢ়িব আৰু টাউনতনো ক'ত যাব? তাৰ ওপৰত লোকৰ নিচিনা ডিভিজন পোৱা হেতেনো বেলেগ কথা। এই আমাৰ পুতুকনহঁতৰ স্কুলৰ মাষ্টৰকেইটা ভাল বেয়া ধনী দুখীয়া চাই প্ৰেক্টিকেলৰ নাম্বাৰকেইটা দিছে। দুখীয়া হ'লেও ৰাস্তা পদূলিয়ে দেখিলে ছাৰ বাইদেউ বুলি মই তামোল এখন হ'লেও যাছো। কি বেয়া পালে জানো মোৰ ল'ৰাটোকে অকল কম নাম্বাৰ দিছে, নেজানো দেই। ময়ো চাম নহয় বেছি নম্বৰ দিয়া ল'ৰা ছোৱালীকেইটা কিমান ডাঙৰ ডাঙৰ চাকৰি কৰে। ভাল হওক বেয়া হওক মোৰ পুতুকনে জোনালীটন চেনেলত কাম কৰি বহুত লোকে চিনি পোৱা হৈ গৈছে। তাৰপিছত জানো বন্ধুৱানী, মোক লোকে ৰাস্তা ঘাটে লগ পালে সোধে আপুনি জোনালীটন চেনেলত ওলোৱা পুতুকনৰ মাক নহয় জানো বুলি। সিমানখিনি মোক চিনি নোপোৱা মানুহে সুধিছে আৰু মোক কি লাগে, হয়নে নাই বন্ধুৱানী? হয় বন্ধুৱানী, তই চিন্তাই নকৰিবি। এদিন পুতুকনে ডাঙৰ ফিল্মত ৰোল পাব, চাবা তেতিয়া কেনেকৈ আহিব লোকে। তাকে হেপাই সদায় নেদেখাজনক প্ৰাৰ্থনা কৰি থাকো আৰু মোৰ ল'ৰাটোক যে চকু মেলি চাই। ইমান গৰমত চকুটুকু ফুলি যোৱাকে শুই আছে যে। চকু দুটা মুদি আছো বুলি মই শুই থকা মানুহ নহয়, মই শুৱা নাই, মোৰ চকু দুটা ফুলিহে আছে। দমৰা গৰুক গাখীৰ খীৰালে অকল তোৰ চকু যাব নেকি? ভাগ্য ভাল যে তোৰ প্ৰাইভেট পাৰ্টতো গৰুৱে হাত নিদিলে। লাও জিটি কথা কৈ নাথাকিবি দেই, কথা বেয়া হৈ যাব। ডাব্লিউ লাহেকে চাই থকা মানুহ চাই থাক। বুৰ্বক, তোৰ কাণ্ডকিটা কৰ্মৰ লিষ্টত পৰে নে? ডাল নথকা গছত ডাল বিচাৰিলে পাবি নেকি? গাখীৰ নথকা গৰুত গাখীৰ বিচাৰিলে পাবি নেকি? দমৰা গৰুত গাখীৰ বিচাৰে। দুখ সঁচাকে দেই, কেতিয়াবা হাঁহিহে উঠে পাই। এই পেটুকনক কি বুলি ভাবিছ? দমৰা গৰু কি কেতিয়াবা সিংহক ধৰি গাখীৰ খীৰাই খাবলগীয়া ল'ৰা। শুনিলি নাই লাও? দমৰা গৰুৰ পৰা পিক খোৱা নিচাটো যোৱাই নাই পুতুকনৰ, আকৌ এটা সিংহৰ পৰা গাখীৰ খোৱা কথা আৰম্ভ কৰিলে। আমি হলে নাজানো দেই, তেজপুৰলৈ লৈ যাব লাগিব নেকি, ঠিকনা নাই। ততি ডাঙৰ দীঘল হৈছ আমুল দুধৰ দ্বাৰা, মই ডাঙৰ দীঘল হৈছো মা কা অৰিজিনেল দুধৰ দ্বাৰা। তহঁতি অৰিজিনেল দুধ কা কামাল কিয়া সমঝোগি? এই পুতুকনক চেলেঞ্জ নকৰিবি, মাৰ গাখীৰ খাইছো যদি বল হাতে হাতে লাগি যাও। এই পুতুকনে তহঁতৰ হাত চুবলগীয়া মানুহ নেকি? পকৰটো কেতিয়াবা চাবোন দি হাত ধুই পাইছ তহঁতি? লাও ল'ৰাটো সঁচাকে দমৰা গৰু পিকৰ তাইতে যোৱাই নাই নেকি? তইতো অথনিৰ পৰা বহি আছ তাৰ লগত, গম পাব লাগে। একেবাৰে গেহেৰাকে একে খৰ যেন পাইছো দেই। এইবিলাক থ বাৰু, তোৰ মেট্ৰিকৰ ৰিজাল্ট কেনেকা হ'ল? এই পেটুকনক কি বুলি ভাবিছ? যিমান পাব লাগে তাতকৈ 1% বেছি পাই পাছ কৰিছো। ৰিজাল্টৰ কথা সুধিব আহে। কি 101% পালে নেকি? পাছ কৰিবলৈ লাগে 30%, মই পাইছো 31%। তেনেকে মই 1% বেছিকে পাই পাছ কৰিছো নাই কচোন? উঠালে ৰে বাবা উঠালে, এই পেটুকনক উঠালে। বেলেগে 99 পায়ো সন্তুষ্ট হোৱা নাই, কিন্তু আমাৰ এই গৰুটো 31% পাই গাঁৱৰ ভিতৰত সকলোতকৈ পোৱা নিচিনা লেবেল দি আছে। দেবা উঠালে ৰে দেবা উঠালে। 31%টো কেনেকে পাইছো শুনিলো আকৌ। আমি দুখীয়াতকৈও দুখীয়া, পঢ়িবলৈ আমাৰ চাকৰি নাছিল, মম কিনিব নোৱাৰো, সূৰ্যও আমাৰ ঘৰলৈ ঘূৰি নাচায়, জোনবায়ু ৰাতিত পোহৰ নিদিয়ে, তেনেকুৱা আন্ধাৰৰ মাজত মই কেনেকে পঢ়িম? কিন্তু বেয়া দিনৰ মাজতো মোৰ ভাল দিন ঘূৰি আহিল। ভেলভেলি গেট আউট জোনাকী পৰুৱা এন্ট্ৰি। এই জোনাকী পৰুৱাৰ লিপ পোহৰৰ দ্বাৰা পাছ কৰিলো, 1% বেছিকৈ পাই পাছ কৰিলো। হে ভগৱান, এই পুতুকনে সঁচাকে পগলা হ'ল নেকি? 31% পাই ডাঙৰ ডাঙৰ মাত। ল'ৰা শুনিছ? তোৰ এই 31% দি ছোৱালী এজনী বিয়া বাৰু কৰাই নাঙল মুঠি ডিঙিত ওলমাবলৈহে জুৰিব, বুজিছ? আপোন অভি শাদি नहीं करेगा, डॉक्टर बनेगा डॉक्टर। তোৰ ডাঙৰ ডাঙৰ কথা, বিয়া বাৰু কৰাই লাহেকে জীৱনটো ষ্টাৰ্ট কৰ। মোৰ কথা বাদ দে, তই নিজৰ এবাৰ চিকটি চা। নিজৰে বিয়া পতাৰ দিন উকলি গৈ আছে, মোক কবলৈ আহে। কি? বিয়া চিয়া পাতি ঘৰ সংসাৰ কৰিব লাগি কিমান যে আৰু মাৰৰ কথা শুনি নাথাক তই। ইমানে যদি তোৰ ভয় লাগে মই সদায় কৈ তহঁতৰ ঘৰত থাকি দিমগে নহয়। কি কলি বুৰ্বক? তই আৰু এটা কচোন। সেইবোলে তই কি মূৰতে লাত মাৰিব লাগে নি? ভাবিছিলো কিজানি ভয়তে তই বিয়া চিয়া কৰা নাই। ইমানে ভয় খাইছো যদি মই তোৰ ঘৰত গৈ সদায় ৰাতি থাকি দিমগৈ।